Welcome to Assami Learning Point. আজি আমি মানৰ অসম আক্ৰমণৰ দ্বিতীয়টো ভিডিঅ' আগবঢ়াম। আগৰ ভিডিঅ'টোত ক্ৰিয়াকলাপ 1 আৰু ক্ৰিয়াকলাপ 2 ৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়াতে আমি ক্ৰিয়াকলাপ 3 ৰ পৰা আৰম্ভ কৰিম। ক্ৰিয়াকলাপ 3 ত দিয়া আছে প্ৰশ্ন মানৰ প্ৰথম আক্ৰমণৰ উল্লেখযোগ্য ফলাফল দুটা লিখা। মানৰ প্ৰথম অসম আক্ৰমণৰ উল্লেখযোগ্য দুটা ফলাফল বুলি ক'লে হ'ব পাৰি যে মান ৰজাই মান সেনাক অসম সাম্ৰাজ্যত হস্তক্ষেপ কৰিবলৈ দিয়া নাছিল বৰং পূৰ্ণানন্দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সামৰিক সাহায্যহে আগবঢ়াইছিল বদন বৰফুকনলৈ আৰু মান সেনাসকলে যুদ্ধৰ এমাহ পিছতে নিজ ৰাজ্যলৈ উভতি গৈছিল। এইটো এটা ফলাফল আৰু আনটো ফলাফল হৈছে যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ অন্ত পৰে আৰু চন্দ্ৰকান্ত সিংহক ৰজা পাতি দিয়া হয়। ক্ৰিয়াকলাপ 4 ইয়াতে ক্ৰিয়াকলাপ 4 ত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে ক অংশত ক দিয়া নম্বৰ দিয়া আছে হৰদত্ত বীৰদত্ত দন্দুৱা দ্ৰোহৰ লগত জড়িত। হৰদত্ত আৰু বীৰদত্ত দন্দুৱা দ্ৰোহৰ লগত জড়িত। তাৰপিছত পিজৌ গাভৰু আছিলে বদনৰ জি। ৰূপসিং সুবেদাৰে বদনৰ হত্যা কৰিছিল বদন চন্দ্ৰ বৰফুকনক। মিংগিমাহা তিলৱাৰ আছিল মান সেনাপতি। লুকু ডেকা ফুকন আহোম সেনাপতি আছিল আৰু ৰংগিলী আইদেউ মান ৰজাৰ অসমীয়া ৰাণী তথা বদনৰ পেহীয়েক আছিল আৰু সৎৰাম আছিল চাৰিঙীয়া ফুকন নামে জনাজাত আছিল। চাৰিঙীয়া ফুকন বুলি কোৱা হৈছে। ক্ৰিয়াকলাপ 5ত দিছে খালী বাকচত উপযুক্ত শব্দৰে পূৰ কৰা। ইয়াতে খালী বাকচ কিছুমান দিছে। খালী বাকচবিলাকত কি হ'ব সেইটো লিখিব কৈছে। ক নম্বৰ মানৰ সামৰিক অভিযানৰ বিষয়ে দুটা টকা লিখা। মানসকলে যে অসমত সামৰিক অভিযান কৰিছিল আৰু তাৰ বিষয়ে দুটা টকা লিখিছিল মানসকলে। ইয়াৰ এটাৰ নাম হৈছে বৈশালী হুকুম, আনটো হৈছে বৈশালী মুনডুন চুনখাম। তাৰপিছত তলৰ খ নম্বৰ দিছে যে অসম আক্ৰমণৰ সময়ত অহা মানৰ দুজন সেনাপতি। তাৰে এজনৰ নাম দিয়া আছে ইয়াতে আলুমিংগি আৰু আনজনৰ নাম কি হ'ব আৰু আনজন হৈছে মিংগিমাহা তিলৱাৰ। তাৰপিছত গ নম্বৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা দুটা পক্ষ। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত হৈছিল। ক্ৰিয়াকলাপ 6ত কিছুমান উক্তি দিছে যে মানৰ আক্ৰমণে অসমৰ 600 বছৰীয়া আহোম ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল। খ মানৰ অসম আক্ৰমণে চন্দ্ৰকান্ত সিংহক ৰজা হৈ থকাত সহায় কৰিছিল। মানৰ অসম আক্ৰমণে অসমৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল। খ নম্বৰ ব্ৰহ্মদেশৰ ৰজা আহোম স্বৰ্গদেউসকলৰ তলতীয়া হৈ পৰিছিল। ওপৰত উল্লেখ কৰা উক্তিসমূহৰ কোন দুটা মানৰ আক্ৰমণৰ ফলাফল নাছিল বিচাৰ কৰি তলৰ খালী ঠাইত লিপিবদ্ধ কৰা। এই দুটাত ইয়াতে লিখিব লাগে যে ওপৰৰ 4টা উক্তিৰ ভিতৰত কোন দুটা উক্তি মানৰ অসম আক্ৰমণৰ ফলাফল নাছিল। ইয়াতে খ নম্বৰ উক্তিটো মানৰ অসম আক্ৰমণে চন্দ্ৰকান্ত সিংহক ৰজা হৈ থকাত সহায় কৰিছিল। ইয়াতে ৰজা হৈ থকাত সহায় কৰা নাছিল মানৰ অসম আক্ৰমণে। যদিও প্ৰথম আক্ৰমণত তথা 1817 চনত যি মানৰ প্ৰথম আক্ৰমণ হৈছিল যাৰ ফলত চন্দ্ৰকান্ত সিংহ ৰজা হয়, কিন্তু তাৰ পিছৰ দুটা যি আক্ৰমণ হৈছিল 1819 আৰু 1821 চনত এই দুটা আক্ৰমণৰ ফলত যে চন্দ্ৰকান্ত সিংহই যে ৰজা হৈ আছিল এইটো নহয়। গতিকে এয়া হ'ব যে মানৰ অসম আক্ৰমণে চন্দ্ৰকান্ত সিংহক ৰজা হৈ থকাত সহায় কৰা নাছিল আৰু আনটো হৈছে ব্ৰহ্মদেশৰ ৰজা আহোম স্বৰ্গদেউসকলৰ তলতীয়া হৈ পৰিছিল। তাৰপিছত ক্ৰিয়াকলাপ 7ত দি আছে প্ৰথম ইংগ-বৰ্মা যুদ্ধৰ ৰণাংগন চাৰিখনত ৰাইট চিহ্ন দিব কৈছে। প্ৰথম ইংগ-বৰ্মাৰ যি যুদ্ধ হৈছিল সেই ইংগ-বৰ্মা যুদ্ধ কোন 4খন স্থানত হৈছিল সেই 4খন স্থানত ৰাইট চিহ্ন দিব। প্ৰথম ইংগ-বৰ্মা যুদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাত হৈছিল, মণিপুৰত হৈছিল,
কাছাৰত হৈছিল আৰু ব্ৰহ্মদেশত হৈছিল। গাৰো পাহাৰত হোৱা নাছিল আৰু জয়ন্তীয়া ৰাজ্যতো হোৱা নাছিল। ক্ৰিয়াকলাপ 8ত দিছে মানৰ তৃতীয় আক্ৰমণ, খিলাধাৰী যুদ্ধ, বদন বৰফুকন হত্যা, ইয়াণ্ডাবু সন্ধি, প্ৰথম ইংগ-বৰ্মা যুদ্ধ। এইবিলাক ক্ৰম অনুসৰি এই ঘটনাসমূহ সময় অনুসৰি একাধিক্ৰমে তলৰ খালী বাকচবোৰত সজাব কৈছে। প্ৰথমতে ইয়াতে ক নম্বৰত দি আছে খিলাধাৰী যুদ্ধ। খিলাধাৰী যুদ্ধৰ পিছত কি হৈছিল সময় অনুসৰি সেই ঘটনাসমূহ সজাব কৈছে। ক নম্বৰত ইয়াতে হ'ব খিলাধাৰী যুদ্ধৰ পিছত ইয়াতে দিয়া ঘটনাসমূহৰ ভিতৰত হ'ব বদন বৰফুকনৰ হত্যা। গ নম্বৰ হ'ব মানৰ তৃতীয় আক্ৰমণ। খ নম্বৰ হ'ব প্ৰথম ইংগ-বৰ্মা যুদ্ধ। ঙ নম্বৰ ইয়াণ্ডাবু সন্ধি। প্ৰথমতে খিলাধাৰী যুদ্ধ, তাৰপিছত বদন বৰফুকনৰ হত্যা, মানৰ তৃতীয় আক্ৰমণ গ নম্বৰ। খ নম্বৰ হৈছে প্ৰথম ইংগ-বৰ্মা যুদ্ধ আৰু ঙ নম্বৰ ইয়াণ্ডাবু সন্ধি। ক্ৰিয়াকলাপ 9 দিছে তলৰ প্ৰতিটো বাক্যৰ কাষত দিয়া খালী ঠাইত শুদ্ধ অশুদ্ধ বিচাৰ কৰি লিখা। ইয়াত মানৰ তৃতীয় আক্ৰমণৰ সময়ত মান ৰজা আছিল বাগদাও, এইটো শুদ্ধ। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি ইংৰাজে আৰাকান আৰু টেনাচেৰিম লাভ কৰিছিল, এইটো শুদ্ধ হয়। তাৰপিছত চন্দ্ৰকান্ত সিংহ আহোমৰ শেষ ৰজা আছিল। চন্দ্ৰকান্ত সিংহ আহোমৰ শেষ ৰজা নহয়, গতিকে ইয়াতে অশুদ্ধ হ'ব। তাৰপিছত ঘ নম্বৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1816 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে, নহয় 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে, এইটো অশুদ্ধ হ'ব। তাৰপিছত মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত আহোম ৰজা আছিল পুৰন্দৰ সিংহ, এইটো ক্ৰিয়াকলাপ 10 দিয়া আছে তলৰ সহায়ক বাকচৰ পৰা উপযুক্ত উত্তৰ বাছি উলিয়াই খালী ঠাই পূৰ কৰা। ইয়াতে এই বাকচবোৰত শব্দ কিছুমান দিয়া আছে, বাকচৰ পৰা আমি উত্তৰ বিচাৰি উলিয়াই আমি খালী ঠাইত পূৰ কৰিব লাগিব। ক নম্বৰ প্ৰশ্ন দেশ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। ইয়াতে হ'ব খিলাধাৰী যুদ্ধ। খিলাধাৰী যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল। ক নম্বৰ নুমলী ৰাজমাও দেশৰ মাতৃ আছিল। নুমলী ৰাজমাও চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল। গ নম্বৰ দেশ মানে পতা ৰজা বুলি খ্যাত হৈছিল। যোগেশ্বৰ সিংহ মানে পতা ৰজা বুলি খ্যাত আছিল। খ নম্বৰ দেশ ৰণেই আছিল অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ। মহাগড়ৰ ৰণেই আছিল অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ। ঙ নম্বৰ আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত কমলেশ্বৰ সিংহ সিংহাসনত বহে। ক্ৰিয়াকলাপ 11 ক যে ওপৰতে এটা দফা দিয়া আছিল, অৱশ্যে সেই দফাটো মই এনে পঢ়ি শুনাইছো আৰু তাৰ পৰা ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত লিখিব দিছে। যে ধাৰণা দিয়া আছিল ওপৰৰ দফাটো যে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত ইয়াণ্ডাবু নামে ঠাইত এখন চুক্তি স্বাক্ষৰিত হৈছিল। এয়াই ইতিহাস প্ৰসিদ্ধ ইয়াণ্ডাবু সন্ধি। এই সন্ধিৰ চৰ্তমতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰিও আৰাকান আৰু টেনাচেৰিম এৰি দিছিল। দ্বিতীয়তে মানসকলে অসম কাছাৰৰ পৰা মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে। প্ৰথম অৱস্থাত তেওঁলোকে গোটেই অসমখন নিজৰ দখললৈ নানি পূবফালে থকা মটক মৰাণ খামতি আৰু চিংফৌ ৰজাক তেওঁলোকৰ ৰাজ্য শাসন কৰিবলৈ দি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাহিৰ অংশ পৰ্যায়ক্ৰমে নিজৰ অধীনলৈ আনিছিল। এইদৰে 1826 চনৰ পৰা 1947 খ্ৰীষ্টাব্দৰ 15 আগষ্টলৈ অসম দেশ ইংৰাজৰ অধীনত আছিল। এই দফাটোৰ পৰা ইয়াতে 11 নম্বৰ প্ৰশ্ন দিছে। ক নম্বৰ প্ৰশ্ন হৈছে ইয়াণ্ডাবু সন্ধিৰ চৰ্ত দুটা লিখা। ইয়াণ্ডাবু সন্ধিৰ চৰ্ত ইয়াতে কি উল্লেখ আছিল সেই দুটা লিখিব কৈছে। ইয়াতে উল্লেখ আছিল যে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰিও আৰাকান আৰু টেনাচেৰিম এৰি দিছিল। দ্বিতীয়টো চৰ্ত অসম জয়ন্তীয়া আৰু কাছাৰ ৰাজ্যৰ মান সেনাই
অসম জয়ন্তী আৰু কাছাৰ ৰাজ্যত মান সেনাই কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব 11 নম্বৰ প্ৰশ্ন দিছে যে ইংৰাজসকলে অসমৰ পূবফালে থকা কোন কেইখন ৰাজ্যক প্ৰথমে নিজৰ অধীনলৈ নানি সেই ৰাজ্যকেইখনৰ ৰজাক নিজে শাসন কৰিবলৈ দিছিল সেই ৰাজ্যকেইখন দফাটোত উল্লেখ আছিল আৰু সেই কেইখন হ'ল মোৰাণ মটক শান্তি আৰু সিংফৌ আজিলৈ ইমানেই ধন্যবাদ থাকিল আৰু লগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লওক